हेलो स्टूडेंट गुड मॉर्निंग कि खबर सकलोरे आशा करूँ सकलो भाले आछा पुनर आहिलो एटा नतुन भिडिओ तुमालोकर মাজলৈ तो আজি মই क्वेश्चन नम्बर 11 एटु आलोचना करिम पाँचटा अंकयुक्त कि बृहत्तम संख्याक 16 24 30 और 37 रे भाग करिले प्रति क्षेत्रते 10 भागखे থাকিব ইয়াৰ আগৰ যিখিনি क्वेश्चन আছে এইখিনি ইয়ালৈকে এই क्वेश्चनখিনি মই আগৰ ভিডিওত আলোচনা কৰিছো দুটা ভিডিও বনাই থোৱা আছে তোমালোকে গৈ চাবগে পাৰিবা আৰু মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম বাৰু तो এটা 11 নম্বৰটো কৰি দিছো সোৱা আমাক প্ৰশ্নটো খুদিছে যে পাঁচটা অংকযুক্ত কি বৃহত্তম সংখ্যাক ঠিক আছে তো আমি জানো যে পাঁচটা অংকযুক্ত বৃহত্তম সংখ্যাটো কি 9 পাঁচটা লিখিব লাগিব নহয় জানো তো এনেকুৱা এটা সংখ্যা আছে কিন্তু 9 পাঁচটাক তো হৰণ নাযাবও পাৰে 1 2 3 4 5 তো 9 পাঁচটাক নাযাবও পাৰে হয়নে 9 পাঁচটাক 16 হক 24 হক বা 30 হক বা 37 হক এই চাৰিটা সংখ্যাই হৰণ নাযাবও পাৰে তো পাঁচটা অংকযুক্ত এনেকুৱা কি সংখ্যা থাকিব যিটো সংখ্যাক এই আটাইকেইটা সংখ্যাৰে হৰণ কৰিলে ভাগশেষ প্ৰতি ক্ষেত্ৰতে আমি কিমান পাম বুলি কৈছে 10 পাম বুলি কৈছে তো আমাক কি উলিয়াব দিছে ভাজ্যটো উলিয়াব দিছে আৰু ভাজ্যটো উলিয়াব দিলে আমি কি উলিয়াব লাগে সদায় লসাগু উলিয়াব লাগে নহয় নে তো আমি লসাগু উলিয়াম যিকিটা সংখ্যা আমাক দি থোৱা আছে 16 24 30 আৰু 37 ৰ লসাগু 16 24 30 আৰু 37 এইকিটা সংখ্যাক আমি এটা হৰণ কৰিম গুটেকিটাকে 2 ৰে গৈ আছে 2 8 গুণ 16 2 12 গুণ 24 2 15 গুণ 30 2 18 গুণ 37 নেক্সট 8 12 আৰু 18 এইকিটা আকৌ 2 ৰে গৈ আছে সোৱা 2 4 গুণে 8 2 6 গুণ 12 2 9 গুণ 18 15 টো নামি আহিব নেক্সট 3 ৰে 6 15 আৰু 9 গৈ আছে 3 ৰে 3 দুগুণ 6 3 5 গুণ 15 3 3 গুণ 9 4 টো নামি আহিব নেক্সট 4 আৰু 2 2 ৰে আকৌ হৰণ গৈ আছে 2 দুগুণে 4 2 গুণে 2 5 আৰু 3 টো নামি আহিব তো আমি লসাগু কিমান পালো সোৱা যেহেতু 2 5 3 এইকিটা সংখ্যাকটো আৰু হৰণ নাযায় একো সংখ্যাৰে গতিকে আমি গুটেকিটা পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ এই গুটেকিটা সংখ্যা পাতি দিম 2 পূৰণ 3 পূৰণ 2 পূৰণ 2 পূৰণ 5 পূৰণ 3 এইকিটা পূৰণ কৰি দিয়া এতিয়া 5 দুগুণে 10 10 দুগুণে 20 20 3 গুণ 60 60 দুগুণে 120 120 দুগুণে 240 আৰু 240 3 গুণে 24 3 গুণে 72 তো আনসাৰটো কিমান হৈ যাব 720 ঠিক আছে তো এতিয়া আমি পালো ইহতৰ লসাগুটো কিমান 720 ঠিক আছে এই সংখ্যাটোৰে এতিয়া 9টা 5টা অংকযুক্ত যেটো বৃহত্তম সংখ্যা আছে সেই সংখ্যাটোক আমি কি কৰিম এতিয়া হৰণ কৰিম তো আমি লিখিম যে 5টা অংকযুক্ত 5টা অংকযুক্ত বৃহত্তম সংখ্যাটো 1 2 3 4 5 9 পাঁচটা ঠিক আছে তো 720 ৰে এতিয়া আমি এই সংখ্যাটোক হৰণ কৰিম 720 ৰে আমি এই সংখ্যাটোক হৰণ কৰিম 1 2 3 4 5 ইয়াতে তিনটা অংকযুক্ত সংখ্যা হয় এটো গতিকে ইয়াতো আমি তিনটা অংক লম 9 9 9 এই তিনটা লম 999 তো 720 ৰে 999 এবাৰ যাব 720 বিয়োগ কৰিম 9 পৰা 0 গলে 9 9 পৰা 2 গলে 7 9 পৰা 7 গলে 2 ওপৰৰ পৰা নামি আহিব 9 নেক্সট সোৱা ইয়াতে আছে 7 আৰু ইয়াতে আছে 27 নহয় নে ইয়াতে তিনটা অংকযুক্ত সংখ্যা আৰু ইয়াতে চাৰিটা অংকযুক্ত সংখ্যা তো আমি কিছুমান অংক মানে স্মাৰ্টলি কৰিব লাগে যদি আমি এনেকৈ পূৰণ কৰি চাই দেখো বহুত দেৰি হ'ব তো আমি ডাইৰেক্ট এককৰ হৰকিটা চাম ইয়াত আছে 7 আৰু ইয়াত আছে 27 তো 7ৰ লগত কি সংখ্যা পূৰণ কৰিলে আমি 27ৰ ওচৰত থকা সংখ্যা পাওঁ যেনে সোৱা 7 3 গুণে 21 আকৌ 7 4 গুণে কিমান হৈ যায় 28 হৈ যায় গতিকে 28 টো কেতিয়াও নহয় মেবি 3 টো হ'ব লাগে হয়নে তো আমি কৰি চাম 3 ৰে হয় নেকি 0 3 গুণে 0 3 দুগুণে 6 7 3 গুণে 21 9 নামি আহিব 9 পৰা 6 গলে 3 7 ৰ পৰা 1 গলে 6 তো নেক্সট আহিব 9 নামি নেক্সট আকৌ সোৱা ইয়াত আছে 7 ইয়াত আছে 63 তো 7 9 গুণ 63 আমি জানো কিন্তু এফালে যদি আমি 9 দুগুণ 18 কৰো তেনেহলে একটা বাকি ৰব তেতিয়া 9 7 গুণ 63 কে 64 হৈ যাব নহয় নে তো 9 বাৰ না যায় কেবাৰ যাব 8 বাৰ যাব 0 8 গুণ 0 8 দুগুণে 16 6 হাতে উকলিব 1 8 7 গুণ 56 56 1 57
9 9 পৰা 6 গ'লে 3 13 পৰা 7 গ'লে 6 639 এতিয়া চোৱা এই সংখ্যাটোক ইহঁতৰ লসাগুটোৰে হৰণ নগ'ল ভাগশেষ কিমান থাকিলে 639 তাৰ মানে আমি কি গম পালো এই সংখ্যাটোৰ পৰা যদি আমি 639 এটা বিয়োগ কৰি দিও তেনেহলে ইহঁতৰ লসাগুটোৰে এই সংখ্যাটোক হৰণ যাব এটা সৰু উদাহৰণ দি পেলাই মই বুজাই দিছো চোৱা 2 ৰে এনেকুৱা এটা সংখ্যা হৰণ কৰা যাতে ভাগশেষ 1 থাকে তো আমি যিকোনো সংখ্যা এটা ল'ব পাৰো 17 ল'ব পাৰো 9 ল'ব পাৰো 7 ল'ব পাৰো হয়নে 5 ল'ব পাৰো তো আমি লৈ লৈছো যেনিবা 5 তো 2 দুগুণে 4 5ৰ 4 গ'লে 1 তাৰ মানে আমি কি গম পালো 2 ৰে 5ক হৰণ নাযায় কিন্তু 5ৰ পৰা যদি আমি 1 এটা বিয়োগ কৰি দিও ভাগশেষটোক বিয়োগ কৰি দিও তেনেহলে সেই সংখ্যাটোক 2 ৰে হৰণ যায় এই সংখ্যাটোটো একে হৈ আছে এই সংখ্যাটোক 720 ৰে হৰণ নাযায় কিন্তু এই সংখ্যাটোৰ পৰা যদি যেটো ভাগশেষ পালো ভাগশেষটো যদি আমি বিয়োগ কৰি দিও তেনেহলে যেটো আমি সংখ্যা পাম বিয়োগফলটো 720 ৰে হৰণ যাব 720 ৰে হৰণ যোৱা মানে আলটিমেট 16 24 30 আৰু 36 ৰে হৰণ যাব কাৰণ হিহঁতৰ লসাগু হৈছে 720 তো আমি কি কৰিম এই সংখ্যাটোৰ পৰা 99999 পৰা 639 টো আমি বিয়োগ কৰি দিম বিয়োগ কৰোতে আমি কিমান পালো চোৱা 9 পৰা 9 গ'লে 0 9 পৰা 3 গ'লে 6 9 পৰা 6 গ'লে 3 আৰু বাকি থাকিব 99 এই সংখ্যাটোক 720 ৰে হৰণ যাব কিন্তু আমাক কৈছে প্ৰশ্নত যে ভাগশেষ 10 থাকিব লাগিব তাৰ মানে হৰণ যোৱা সংখ্যাটো হৈছে এটো কিন্তু হৰণ যাব আমাক মানা কৰিছে আমাক কি কৈছে যে ভাগশেষ 10 এটা লাগিব যেহেতুকে ভাগশেষ 10 এটা লাগিব এই সংখ্যাটোকে হৰণ যায় যদি ইয়াৰ লগত আমি 10 এটা যোগ কৰি দিও তেনেহলটো 10 টো ভাগশেষ হিচাপে ৰৈ যাব তো আমি লিখিম যে যেহেতু ভাগশেষ সমান 10 থাকিব এটাকে নিৰ্ণয় সংখ্যাটো তোমালোকে তলে তলে লিখি যাবা মই কাখতে কৰি দিছো এটাকে নিৰ্ণয় সংখ্যাটো সমান 99360 যোগ 10 বুজি পালা এতিয়া আমি যোগ কৰি দিম এটো 99370 হ'ব এটোই আনসাৰটো তো আজিৰ ভিডিওটো মই এটা সামৰিছো পুনৰ লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ